guys, welcome back to my channel. আজি মই আপোনালোকক স্বাগতম জনালো আৰু ৰাতিপুৱা ব্লগ এটা আৰম্ভ কৰি দিছো। এতিয়া মই ৰেডি হৈছো অফিচলৈ। এতিয়ালৈকে চাহ খোৱা নাই, ভাবিলো প্ৰথমে ব্লগটো আৰম্ভ কৰি লওঁ, তাৰ পিছত দিনটো লাগব অলপ। এইফালে মোৰ চাহ আজি পুৰা গ্ৰীণ কালাৰ কাপত আৰু শুনিছেই চাগে ইমান হুলস্থুল। আমাৰ যেহেতু ঘৰৰ একদম ফ্ৰণ্টতে কাম চলি আছে, তো এই বোৱা হুলস্থুল হৈ আছে এতিয়া। মানে ইয়াৰ কালভাৰটো বনাই আছে নতুনকৈ, ভাঙি মানে গোটেইটো ভাঙি দিলে, তাৰপিছত আকৌ এতিয়া নতুনকৈ বনাইছে আৰু। চ' দিছ ইজ দি OOTD আউটফিট ফৰ দ্য ডে। বতৰ দেখিছেনে নাই, একদম মই ভাল পোৱা নিচিনা বতৰ। একদম আৰ্লি মৰ্ণিং বহুত বৰষুণ দিলে, এতিয়া অকণমান বৰষুণ ৰখিছে, আকৌ বৰষুণ আহিবহে, পূৰা ক'লা ডাৱৰ। কৈ থাকোঁ আইতা আছে নামঘৰত। মই আইতাক দেখিলোঁ, আইতাই হাঁহিছে, কি ভিতৰত আছে, নেদেখিবা আন্ধাৰ হৈ আছে। বাই। এইকেইদিন মানে ডাৱৰে আছে, ক্লিয়াৰ হোৱাই নাই বতৰটো। আৰু এইকেইদিন একদম পিছবেলালৈহে মানে অলপমান পোহৰ উলিয়াই, ৰ'দ বুলি নহয়। আৰু তেতিয়া মানে কাপোৰ চাপোৰ ভিতৰত ভৰাবই লাগে, চ' ইমান একো মানে লাভ হোৱা নাই। তো সেইটোৱে আৰু। এতিয়া ৰাতিপুৱা বাৰু এনেকুৱা হৈ আছে, এতিয়া পিছবেলালৈ চাওঁ কেনেকুৱা হয়। মেইন ৰোড আহি পালোঁ, এতিয়া গৈ থাকোঁ। আপোনালোকক অফিচৰ পিছত এজ অলৱেজ লগ পাম। মই অফিচৰ পৰা জাষ্ট ঘৰ পোৱা নাই, পাম আৰু দেখিছেনে এতিয়া পিছবেলা হ'ল। এতিয়াহে এনেকৈ মানে ৰ'দটো ওলাবলৈ ট্ৰাই কৰে, বাট সেয়া ৰ'দ নাই, বাট ষ্টিল পোহৰটো। আৰু এইফালে আমাৰ কাম চলিয়ে আছে এইকেইদিন, সেইকাৰণে গাড়ী অহা যোৱা ইমানকৈ কৰিব পৰা নাই, ডাঙৰ গাড়ী মানে। স্কুটিবোৰতো চাইডে চাইডে গৈ আছে বাৰু। কাপোৰ সেয়া ভিতৰত ভৰালে, মানে সূৰ্যৰ তাপটোতো শুকাই কাপোৰ, বাট এতিয়ালৈকে কাপোৰ ভিতৰত ভৰোৱা টাইম হৈ যায়গৈ যেতিয়ালৈকে সেই সূৰ্য ওলায়। এতিয়া নোলালেই হ'ল আৰু, এতিয়া ঠাণ্ডা পৰিলেই হ'লেও লাভ নাই এতিয়া ওলাই। চ' অফিচৰ পৰা আহি পালোঁ আৰু এতিয়া পটককৈ অকণমান কিবা এটা খাম। বিকজ মোৰ যিহেতু দিনটোৰ প্ৰথম মিলটো ডাইৰেক্ট লাঞ্চে হয়, আপোনালোকে জানেই। ৰাতিপুৱাটো মই তেনেকৈ চাহ আৰু কিবা অকণে খাওঁ। চ' এতিয়া পটককৈ ফ্ৰেছ হ'ম। আৰু এইকেইদিন ইমান বান্দৰ আহিছে, মানে আপোনালোকক মই কি ক'ম, কোনো সময় নাই তাৰমানে বান্দৰ অহাৰ। কেতিয়াবা একদম আৰ্লি মৰ্ণিং আহিব, আমি এতিয়া শুইও নুঠোঁ তেতিয়ালৈকে। কেতিয়াবা মানে দুপৰীয়া এনেকৈ আহিব, আৰু কেতিয়াবা বিশ্বাস নকৰিব আপোনালোকে, ৰাতি 2টা-3টাত আহে বান্দৰ। বোলো কি গুম গুমকৈ গৈ থাকে, মই পিছত গম পাইছোঁ বান্দৰ। আৰু ইটো পাহাৰৰ পৰা সিটো পাহাৰলৈ যায়, তাৰমানে আমাৰ ঘৰটো তেহেঁতৰ হাইৱে। আমাৰ গোটেই বান্দৰ যিমান ডাঙৰ গ্ৰুপ হওক, আমাৰ ঘৰৰ টিঙৰ ওপৰত দিয়ে যাব তাৰমানে। মই এইটো কাৰণে হাইৱে নাম দিছোঁ মানে বান্দৰৰ। সেইটো দেখিছোঁ তাৰমানে মই, উপায় নাই। এতিয়া মই আহি পাইছোঁ অফিচৰ পৰা, বান্দৰ আহিছে এনি টাইম। এইবোৰ যে ইমান বস্তু থ'বলৈ জেগা নাই, ইমান খালী কৰোঁ, খালী কৰা দিনাখন বহুত মানে কি বহুত জেগা ওলালে দেই, আৰু বহুত বস্তু থ'ব পাৰিম। পিছদিনাখনৰ পৰা জেগা নাই, চব ফিল আপ হৈ যায়, নেজানো আৰু। চ' এতিয়া ঠিক আছে, মই চেঞ্জ কৰি লওঁ। ফাইনেলি ফ্ৰেছ হৈ ল'লোঁ, পূৰা একদম কমফৰ্টেবল ক্লথছত আহি গৈছোঁ। আৰু এইফালে মোৰ কিবা এটা চকুত পৰিছে, ঢাকি থৈছেচোন। প্ৰসাদ আৰু এইফালে কুকুম্বাৰ। মই খাই ভালেই পাওঁ বাৰু। মানে আজি যিহেতু থাৰ্ছডে, চ' ৰাতিপুৱা আইতাক আপোনালোকে নামঘৰত দেখিছিলে, মই মানে যাওঁতে ৰাতিপুৱাই যায়, প্ৰসাদ চসাদ কিবা ঠিক চেক কৰি আহি, কিবা যদি কাম থাকে। তাৰপিছত আৰু আইতা আছে, মানে আৰু আইতাসকল থাকে। আৰু এতিয়াও আইতা নামঘৰতে, বিকজ ইতাবাতো আৰু সন্ধিয়ালৈকে থাকিবই। আৰু আমাৰ ঘৰত যিহেতু দেখাই পায় প্ৰসাদ, এনেও দেখা পায়, আজিতো থাৰ্ছডে, চ' আজিতো প্ৰসাদ থাকিবই লাগিব। চ' মই অকণমান প্ৰসাদ মুখত দি লওঁ। কিন্তু তাৰ আগতে মায়ে কি বনাইছে চাই আহোঁ নেকি? পদ খাওঁনে মায়ে বনাইছে চাই আহোঁ। প্ৰথমে মায়ে কি বনাইছে চাই আহোঁ। এইফালে মা পাকঘৰত। মা কিবা বনালা? কি বনালা? ৰেডি কৰি থৈছে আমাৰ লাঞ্চ। কৰি আহিলোঁ, আমাৰ লাঞ্চ ৰেডি। এয়া এবাৰ ভালকৈ দেখাই দিছোঁ। মোৰ লাঞ্চ অকণমান চেজৱান লৈ লৈছোঁ। চেজৱানটো মানে অকণমান ল'লেই হৈ যায়, আৰু ইভেন মানে ইমান মেগীৰ কোৱাণ্টিটিটো ইমানকৈ লোৱা নাই যে, সেইকাৰণে অকণমান লৈছোঁ আৰু এইফালে অমলেট এয়া মায়েও আনিছে। মা চব্জি আৰু ৰুটি, মোক অলপ দিছিল চব্জি, মই বোলো এতিয়া নেখাওঁ, এইখিনিয়ে খাওঁ আৰু লগতে এয়াও খাই দিম মই কুকুম্বাৰ। ত' লাঞ্চ কৰিলোঁ, আৰু
লাঞ্চ মানে সেয়া আৰু আপোনালোকে যি দেখিছিলে মা আৰু মই খালোঁ। এতিয়া ইফালে চলি আছে টিকলিৰ টিউশ্যন, ছাৰ আহিছে মানে সেইকাৰণে মই বোলো পটককৈ ছাৰক মাতটো দি আহোঁ। তাৰপিছত অকণমান যিহেতু ৱৰ্কআউট থাকে সেয়া কৰিব লাগিব, কিন্তু তাৰ আগতে মোৰ ইমান মানে গাখীৰ চাহ একাপ খাবলৈ মন গৈছে। চ' খাম চাগে, বিকজ নাজানো হঠাতে ইমান মন গ'ল। এনেতো মানে অলপ পিছত সন্ধিয়াকেতো খামেই চাহ, মানে লাল চাহে খোৱা হয়। কেতিয়াবা হঠাতে মন যায় মানে গাখীৰ চাহ খাবলৈ। এনেইতো গাখীৰ চাহ এনেকৈ বেছিকৈ নাখাওঁ, বাট যোনদিনাখন মন যায় সেইদিনাখন মানে বহুত খাবলৈ মন যায় আৰু। চ' মই বোলো পটককৈ ছাৰক মাতটো দি আহোঁ, আপোনালোকক এবাৰ লগ পাই লওঁ, তাৰপিছত চাহ একাপ খাম চাগে আৰু। অঁ ছাৰে আজি পিঁয়াজ চিয়াজ নাখায়। অঁ সেইফালে উইদাউট অনিয়ন ভাজি, সেইফালে বেঙেনা, সেইফালে লুচি, সেয়া গাখীৰ চাহ, লগতে ময়ো অকণমান খাম, মোৰ যিহেতু মন গৈছে। মানে হঠাতে খাব মন যায় গাখীৰ চাহ, এনেই মন গ'ল মোৰ এতিয়া। মই এনেই নাখাওঁ এইটো টাইমত, কিন্তু ইমান মন গৈছে। এইফালে মোৰ গাখীৰ চাহ আজি পূৰা মন যাওঁতে খাইছোঁ আৰু একদম ভাল লাগিব। চ' এইফালে মাও অকণ বিচনাত পৰিছে আৰু লাহেকৈ আন্ধাৰ হ'লেই ময়ো অকণমান পঢ়োঁ, চাওঁ শুব মন গ'লে শুম, অকণমান লাগিলে এডিটিং কৰিম। সেয়াই আৰু আপোনালোকক মই ইভিনিং লগ পাম। গুড ইভিনিং। চ' ধুনীয়াকৈ ৰেষ্ট ল'লোঁ, এতিয়া ফ্ৰেছন আউট হৈ আহিলোঁ। মানে আগতে মোৰ এনেকুৱা আছিল যে মই দিনত শুৱাটো মানে এভইড কৰিছিলোঁ, বিকজ মই ৰাতি টোপনি নাহে, দেৰি হয়, সেইটো কাৰণে বোলো দিনত নুশুতে ৰাতি টোপনি আহিব। কিন্তু এতিয়া যিহেতু মই ডেইলি আপলোড কৰোঁ আৰু দুটা প্লেটফৰ্মতে কৰি আছোঁ, ইউটিউবতো হওক ইনষ্টাগ্ৰামতো হওক, চ' এডিটিং বহুত বাঢ়ি যায়। বিকজ এনেকুৱা নহয় যে মই কালি যিটো ব্লগ দিম সেইটোহে এডিট কৰোঁ, লগে ভাগে মানে বহুত এডিটিং চলি থাকে। মানে মই যোনদিনাখন শ্বুট কৰোঁ একেলগেতো এটা ভিডিঅ' নবনাওঁ ন, বহুতকেইটা বনাওঁ। চ' এডিটিংবোৰ বাঢ়ি গৈছে তাৰমানে এতিয়া, সেইটো কাৰণে মই দিনত শুৱাটো এতিয়া প্ৰিফাৰ কৰোঁ, বিকজ ৰাতি মোৰ অপশ্যন নাই। অভিয়াছলি মই এডিটিং কৰিব লাগিব, চ' ৰাতি মানে মোৰ দেৰি হয়ে তাৰমানে শুৱাটো। অকণমান মানে এডজাষ্ট কৰিছোঁ, দিনত শুলে মানে তেতিয়া অকণমান ফ্ৰেছ হৈ থাকোঁ আৰু ৰাতিটো মিলি যায়, মানে উপায় নাই আৰু যদি দেৰিও হয়। তো সেইটোৱে। আৰু মোৰ দিনত এতিয়া মানে কি হৈছে কি, মই যদি আজি ভাবোঁ যে মই নুশুওঁ, মই অকণমান মোবাইলটোকে চাওঁ, তথাপিও মই নোৱাৰোঁ, মোৰ কিবা এটা ভাগৰ লাগে আৰু মানে টোপনি আহিয়ে যায়। মোবাইলটো যদি হাতত লওঁ মোৰ টোপনি আহিয়ে যায়, বাট সেইটো ভালো হৈছে, বিকজ বডিটোকো ৰেষ্ট লাগে আৰু এডজাষ্টটো কৰিব লাগিব। যদি ৰাতি মোৰ দেৰি হৈ আছে ক'ৰবাততো এডজাষ্ট কৰিব লাগিব টোপনিটো। চ' সেইটো মই দিনতে মানে আজিকালি এডজাষ্ট কৰিবলৈ চাওঁ, আৰু এতিয়া মানে তেনেকুৱা মই ইউজটো হৈ গৈছোঁ আৰু সেইটো ধুনীয়াকৈ টোপনি আহে দিনত। আৰু এতিয়া এইফালে এয়া চাহ পাতি দিছোঁ, মানে অকণমান কমাই থৈছিলোঁ, অকণমান উতলিব দিছোঁ। মইতো এবাৰ গাখীৰ চাহ খালোঁৱেই, এতিয়া জাষ্ট লাল চাহ খাম, যিহেতু সদায় ইভিনিং লাল চাহ খোৱা হয়। চ' সেয়াই চাহ হ'লে আৰু এতিয়া চাহটো খাই লওঁ। এয়া চাহ, আৰু এইফালে কিবা কিবি আছে, নিমকি, মিঠাই চিঠাই, চিংৰা, এইবোৰ চবটো নাখাওঁৱে। মই এতিয়া মানে চুজ কৰি আছোঁ মই কোনটো খাম। মায়ে কি খাবা? মায়ে চাহ খাব অকল, ময়ো এনেই চাহে খাওঁ, বাট এতিয়া ইমান গাল বস্তু, কিবা এটা মুখত দিম আৰু অকণমান। ৱা আকাশখন চাওকচোন, এই তাতে জোনটো সেয়া ওলাইছে আৰু মানে ডাৱৰৰ ভিতৰত আছে, এবাৰ ওলাইছে এবাৰ লুকাইছে। অ' ইমান ধুনীয়া এটা ভিউ। আৰু এইফালে আমাৰ যিহেতু কাম চলি আছে, অলমষ্ট কমপ্লিট হৈছে আৰু, বাট আৰু টাইম লাগিব তথাপিও। বাট এইখিনি গোটেইখিনি পূৰা মানে বনাই দিলে আৰু আজি, কালি আধা বনোৱা হৈছিলে, বাট আজি ফুল হৈছে। এতিয়া মানে সেইকাৰণে একো গাড়ী বাইক চাইক বা ডাঙৰ গাড়ীটো অৱশ্যে নোৱাৰে, হয়ো উপায়ো নাই ন, বনাইতো ল'বই লাগিব। ত' এতিয়া আহিলোঁ কিটচেনত, এইফালে ভাতটো ঠিক কৰিবলৈ। এয়া মায়ে আলু কাটি থৈছিলে, মানে খালি কেইপিচ মানে আছে, যিহেতু বইল দালিয়ে খাম আমি, বইল দালি ভাত আৰু তেনেকৈ আলু পিটিকা। চ' সেইটো কাৰণে ভাবিছোঁ আৰু এটা আলু কাটি দিম, সেইকাৰণে এইটো কাটি দিম একেলগে ভাতৰ লগতে দি দিম আৰু এইখিনিও এতিয়া চাউলখিনিও ধুই লওঁ। চ' হাত চাত তিতিব এতিয়া, আৰু মই ভিডিঅ' কৰিব নোৱাৰিম। চ' কামখিনি কৰি লওঁ, তাৰপিছত ডিনাৰ চিম্পলে হ'ব, সেইটোৱে আৰু। এয়া হৈ গ'ল, এতিয়া ইয়াতে আলুকেইটা দি দিছোঁ আৰু একেলগে, আলু বইল হৈ যাব, ভাতো হৈ যাব। ভাত উঠাই দিলোঁ, এতিয়া চিটিটো যোৱাৰ পিছত অলপ টাইম ৰখি পেলাই বাঢ়ি দিম আৰু অকণমান বাহিৰলৈকে যাওঁ। অকণমান লাইটত এনেকৈ ফ্লিকাৰিং হৈ আছে হা, মই এইটো মানে এডজাষ্ট কৰিব পৰা নাই, চ' উপায় নাই আৰু ইগন'ৰ কৰিব। ভাত ৰেডি হৈ গ'ল, এতিয়া ইয়াৰ পৰা মই প্ৰথমে মানে আলুকেইটা উলিয়াই লওঁ, সেইকেইটা পিটিকা কৰিব লাগিব যে, তেতিয়া পিটিকা কৰিবলৈ সুবিধা হয় আৰু ধুনীয়াকৈ বইল হৈ যায় যে, সেইকাৰণে ভাল লাগে। এইফালে এতিয়া
এতিয়া 10টামান বাজিছে চ' মই ভাতকেইটা বাঢ়ি লওঁ তাৰপিছত ডিনাৰ কৰিমেই আৰু একচুৱেলি এটা হাতে মানে কেমেৰা ধৰি থাকিলে অকণমান অসুবিধা হয় সেইকাৰণে মই ভাতকেইটা বাঢ়ি লওঁ দেই ডিনাৰ ৰেডি এয়া ভাত আলু পিটিকা অকণমান কৰিলোঁ তাৰপিছত মোৰ ফেভৰেট ভোট জলকীয়া এইকেইদিন যে মই খাই আছোঁ ইমান টেষ্ট পাইছোঁ এয়া এনেকৈ বাঢ়ি আনিছোঁ আৰু এইফালে মাকো অকণমান দি দিছোঁ বাকী অকণমান ভাজি আৰু এইফালে বইল দালি যিহেতু আমি বইল দালি খাওঁ আৰু তাৰপিছত একদম শেষত খাবলৈ মই যিহেতু দৈ ভাত খাই ভাল পাওঁ সেইকাৰণে এয়া মানে লাষ্ট আৰু দৈ মানে যিখিনি থৈছিলোঁ এইখিনি শেষ আৰু দৈ চ' একেবাৰে শেষ কৰি দিছোঁ আৰু মই চ' এতিয়া ধুনীয়াকৈ ডিনাৰ কৰি লওঁ আমি চ' গাইজ ভাবিছোঁ এই ব্লগটো আজি এইখিনিতে এতিয়া এণ্ড কৰোঁ যিহেতু এতিয়া দেখাবলগীয়াটো তেনেকৈ একো নাই ধুনীয়াকৈ আজি দিনটো আপোনালোকৰ লগত স্পেণ্ড কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকৰো দিনটো ধুনীয়াকৈ পাৰ হ'ল এনেকুৱা ধুনীয়া ধুনীয়া ব্লগ দি থাকিবলৈ মই চেষ্টা কৰি গৈ থাকিম আৰু এই ব্লগটো এজ ইউজুৱেল মই ৰাতিটোৰ ভিতৰত এডিট কৰি কালিলৈ আপোনালোকলৈ আগবঢ়াম আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটোৰ লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ'টো আপোনালোকৰ ন'টিফিকেশ্যন গুচি যায় আৰু এতিয়া মই ইনষ্টাগ্ৰামতো ডেইলি আপলোড কৰি আছোঁ চ' ইনষ্টাগ্ৰামৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকে ফ'ল' কৰি দিব আৰু মোক তাৰ পৰা আৰু ইয়াতো মৰম দি গৈ থাকিব ছাপোৰ্ট কৰি গৈ থাকিব তেতিয়া ময়ো মটিভেট হৈ গৈ থাকিম আৰু ধুনীয়া ধুনীয়া ব্লগছ দিবলৈ চ' এতিয়া বেছি দীঘলীয়া নকৰোঁ আকৌ জল্দি লগ পাম টিলেশ্বৰ বিহেল টিপিছ আদিঅ'ছ